কি খবৰ সকলোৰে? এয়া দেখিছেনে পাহাৰ বগাই বগাই মাহঁতৰ ঘৰলৈ বুলি গৈ আছোঁ। যিহেতু আজি ৰবিবাৰ, নিজৰ কাম চেচ কৰি মাৰ ঘৰখন চাই যাওঁ বুলি আহিলোঁ। কিনো কৰি আছে এয়া দেখিছেনে, মাহী আৰু পেহী মৰম এইকেইটা দৌৰি দৌৰি আহি আছে। এই আৰু চকুত দুখ পালে মোক চকলেট খুজিব আহি আছে। আপোনালোকে মোৰ আগৰ ভিডিঅ'ত দেখা পাইছে চানীক। এয়া এইফালে মোক নিব আহিছে, আগবাঢ়ি মই পৰি যাম বোলে। এইফালে গাহৰি মাংস, মাছ, ঢেৰ কিবা কিবি। এইফালে মায়ে ৰেডি কৰি আছে পূৰা, বাও কৰি আছে। এইফালে আমাৰ ৰণক দেখাই দিছোঁ ৰ'ব, এয়া চাওকচোন। তাৰ জন্মদিন 29 ফেব্ৰুৱাৰী। 29 ফেব্ৰুৱাৰীটো নাহেই, তাৰ কাৰণে পেহীয়েকে সামান্য এটা উপহাৰ আনি দিছোঁ। যিহেতু সি তেনেকৈ একো হেৰি কৰিব পৰা হোৱাই নাই, আগতে কাপোৰ বহুত দিয়াৰ কাৰণে এইবাৰ চেণ্ডেল দিলোঁ। সি চেণ্ডেলযোৰ চাওকচোন খুব মজাকৈ লৈ আছে একেবাৰে, আৰু পেহাকো সি খুব ভাল পায়। কিবা কিবি কৰিও আছে, কমলা এটা ওচৰত লৈ লৈছে। মোক হাঁহি হাঁহি দেখাই আছে। কিবা এটা ভাল লাগে। সি এবছৰীয়া হ'ব গৈ আছে। তাৰ জন্মদিনত যিহেতু আহিব নোৱাৰিম, তাৰ কাৰণে মই আগতীয়াকৈ দি দিছোঁ। মায়ে চৌকাত মাছ ভাজিব লৈছিলেহে, কেৰাহী বহাৰ লগে লগে এইফালে আহি গ'ল বৰষুণ। এয়া যি কি নহওক, বৰষুণত ছাতি ধৰি হ'লেও মাছ ভাজি আছে। এইফালে বাইদেউ বনাই আছে গাহৰি মাংস। এয়া চব ৰেডি আৰু খোৱাহে কথা। এয়া একেলগে এনেকৈ ভাত খাব বহি গ'লোঁ গোটেইখিনি। কোনে কোনে ভাল পায় ঘৰৰ গোটেইখিনি ফেমিলি একেলগে ভাত খায়। দেখিছেনে, মা, ভাইটি, বা, মই গোটেইখিনি একেলগে বহি লৈছোঁ। ভাগিন দুটা আমি চবেই বহিছোঁ একেলগে। এনেকৈ কথা পাতি পাতি ভাত খোৱাৰ মজাই বেলেগ। দেখিছেনে, আমাৰ মহাশয় উঠিয়ে অহা নাই। এইফালে ময়ো অকণমান সহায় কৰি দিছোঁ। এইফালে মায়েও দি আছে। এয়া আমি দুখীয়া মানুহ দিয়ক, কিবাকৈ ফেমিলিটো চলি আছে। ভাইটি ইনকামেদি, গতিকে ভাইটি ঘৰখন চলাই আছে কিবাকৈ। এনেকৈ যিহেতু ইমান টকা পইচাৰো অভাৱ, গতিকে এনেকৈ সাধাৰণ হিচাপে চলি আছে। এইফালে মায়ে বনাইছে পালেং শাক আৰু মাছ, দালি, এইফালে গাহৰি মাংস, ভাজি, ঢেৰ কিবা কিবি। এয়া ভাত পানী খাই লৈ আহিব হ'ল। দেখিছেনে, এয়া অহাৰ পিছতে ৰণে এনেকুৱা কৰে, সি যাব নোখোজে। সি আমাৰ লগত যাব, বাক খং দেখাই আছে, এনেকৈ পিটিব। এয়া পেহাকৰ লগত যাব হেনো, চবকে টাটা দি আছে। গতিকে আজিলৈকে ভিডিঅ'টি মানে কেনেকুৱা পালে জনাব। বাই বাই।